মৰিগাঁও জিলা কাৰাগাৰত কাৰাৰুদ্ধ এজন অভিযুক্তৰ মৃত্যু। পোস্কো গোচৰত অভিযুক্ত শফিকুল ইছলাম নামৰ যুৱকজনৰ ঘৰ নগাঁও জিলাৰ আমবাগানৰ গৰৈমাৰীত। পৰিয়ালৰ সূত্ৰে জানিব দিয়া অনুসৰি নিশা প্ৰায় 2:55 মৰিগাঁও কাৰাগাৰ কৰ্তৃপক্ষই দেউতাকলৈ ফোন কৰি শফিকুল ইছলামৰ শাৰীৰিক অসুস্থ বুলি জানিব দিয়াৰ লগতে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ তাৎক্ষণিকভাৱে আহিবলৈ কয়। পুৱতিনিশা মাক দেউতাক মৰিগাঁও অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ শফিকুল ইছলামক চিকিৎসাধীন অৱস্থাত দেখাৰ পৰিৱৰ্তে মৃত্যু হোৱা বুলি জানিব পাৰি শোকত ভাগি পৰা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে শফিকুল ইছলামৰ মৃতদেহ চিকিৎসালয়ৰ মৰ্গত ৰাখিছে বুলি জানিব পৰা গৈছে। কি কাৰণত শফিকুলৰ মৃত্যু হ'ল ইয়াৰ উচিত তদন্তৰ দাবী উত্থাপন কৰিছে মৃত যুৱকজনৰ পৰিয়ালে। কি হৈছিলে? নামটো কি মানিপুৰ জেলত আছিলে? তাৰপিছত মোৰ ঢুকাল ৰাতি 2:55 আপোনাৰ আমাৰ তাত ফোন কৰিলে যে এনেকুৱা সমস্যা শফিকুল মানে আপোনালোকে আহক মেডিকেলত লৈ গ'ল। তাৰপিছত আমি মানে ফোনাফোনি কৰি পেলাই তাৰপিছত আহিলোঁ। মই ল'ৰাটোৰ মামা, মোৰ ভাগিন হয় ল'ৰাটোৰ, নগাঁও আমবাগানত ঘৰ। ল'ৰাটো মানে ফক্সু কেছত লাহৰীয়া থানাৰ আণ্ডাৰত ফক্সু কেছত এৰেষ্ট কৰি আজি প্ৰায় 70 দিন হ'ল জেলত দিছিল। জেলতে আছিল। যোৱা 11 তাৰিখত আমি কোৰ্টত আহি চাই গৈছোঁ, সম্পূৰ্ণ সুস্থ ল'ৰা। আজি হঠাৎ ৰাতি 2:55 আমালৈ ফোন গৈছে যে ল'ৰাটো অসুস্থ, আপোনালোক বেগাবেগি আহক, আহি চাই যাওক, আমি মেডিকেলত লৈ গৈ আছোঁ। তথাপিও আমি মেডিকেলত আহিলোঁ, আহি গম পালোঁ যে ল'ৰাটো অলৰেডি ঢুকাল। ইয়াত আহি আমি পৰস্পৰ গম পালোঁ যে তাৰ জেলৰ পৰাই ল'ৰাটো মৃত বুলি আনিছে। এতিয়া ইয়াত আহি আমি ডেড বডিটো চাব নোৱাৰিলোঁ। ইতিমধ্যে ডেড বডিটো মৰ্গত ৰাখিছে বুলি আমি গম পাওঁ। এতিয়া আমি মাননীয় মৰিগাঁও জিলাৰ আয়ুক্ত মহোদয়ৰ দ্বাৰা উক্ত বিষয়টো উচিত তদন্ত কৰি আমি ন্যায়ৰ সুবিচাৰ কামনা কৰিছোঁ। ল'ৰাটোৰ নাম কি আছিলে? ল'ৰাটোৰ নাম শফিকুল ইছলাম, পিতা আব্দুৰ ৰহমান। মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈৰ ৰিপৰ্ট, টাইম অফ আছাম। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি? যিবোৰ দীৰ্ঘদিন অটুট থাকিব, তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেণ্ডলাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলমেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলমেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।